তামোলপুৰত অমৃত বৃক্ষ আন্দোলনৰ উদ্বোধনী অনুষ্ঠান। বৃক্ষ অৰ্থনীতি গঢ়ি তোলা আৰু অসমৰ সেউজ আৱৰণ বৃদ্ধিৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলন 2024ৰ জিলা পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠান আজি তামোলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয়। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা তামোলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী ইউজি ব্ৰহ্মই আজিৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বৃক্ষৰোপণ কাৰ্যসূচীৰ আগমুহূৰ্তত অনুষ্ঠিত এখন সভাত অভিভাৱক মন্ত্ৰীগৰাকীয়ে কয়, পৃথিৱী সংকটৰ মুখলৈ আহি আছে। পৃথিৱীৰ লগতে আমাৰ মানৱ সভ্যতা ৰক্ষা কৰিবলৈ অমৃত বৃক্ষ আন্দোলন আমাৰ বাবে এটা ডাঙৰ মিছন। লগতে তেখেতে এক পেৰ মা কে নাম বুলি টেগ লাইন লগাবলৈ সকলোকে আহ্বান জনায়। ইপিনে উক্ত সভাত তামোলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰী, বিটিচি মনোনীত পৰিষদ হেমন্ত কুমাৰ ৰাভা, জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়েও বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আৰু প্ৰত্যেকে এই প্লেণ্টেশ্যন এটা বিশেষ আমাৰ পৰ্টেল আছে, প্ৰত্যেকখন স্কুলত দিয়া আছে, প্ৰত্যেকখন মানুহক দিয়া আছে। পৰ্টেলত তেওঁলোকে ফটোটো আপলোড কৰিব লাগিব আৰু আপলোডৰ সময়টো আপলোড 20 তাৰিখলৈকে বঢ়াই দিয়া হৈছে। আৰু ৰেজিষ্ট্ৰেশ্যনটো আমাৰ আজি যোৱাকালি শেষ হৈছিলে, কিন্তু 5 তাৰিখলৈকে আমাৰ এইটো ৰেজিষ্ট্ৰেশ্যনটো বঢ়াই দিছে। গতিকে অকল গছপুলি ৰোপণ কৰি নহয়, গছপুলি ৰোপণ তাক প্ৰতিপালৰ লগতে ৰোৱাৰ সময়ত ফটো এটা লৈ পেলাই আপলোড কৰিব লাগিব। চ' এইটো যাতে ৰেকৰ্ড এটা হয়। আৰু এইবাৰ এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা এইটো যাতে সংগতি ৰাখি এটা তেওঁলোকে ইতিমধ্যে এটা প্ৰজেক্ট আৰম্ভ কৰিব, সেই পেৰ মা কি নাম। গতিকে একেটা হ'ব ইণ্টিগ্ৰেট কৰা আছে একেটা পৰ্টেল আমাৰ অমৃত আন্দোলন বৃক্ষ আন্দোলনৰ যিটো পৰ্টেল সেইটো চেণ্ট্ৰেল পৰ্টেল ইণ্টিগ্ৰেট কৰা আছে। ইয়াত আপলোড কৰাৰ লগে লগে সেই বস্তুটো অট'মেটিকেলি তালৈ গুচি যাব। গতিকে মই আহ্বান কৰিম যোনে গছপুলি ৰুব প্ৰথমতে এইটো ক'ব লাগিব যে গছপুলিটো ৰোৱাৰ লগতে ফটোগ্ৰাফটো উঠাই পেলাই তেওঁলোকে যাতে পৰ্টেলত আপলোড কৰিব। তেতিয়া আমাৰ ৰেকৰ্ডটো এইমতে আমি গম পাম 3 কোটি ৰুলো 10 কোটি ৰুলো, সেইটো আমি ৰেকৰ্ড পাম। গতিকে মই সকলোকে আহ্বান কৰিম এইটো অকল চিম্পল কাৰ্যসূচী হিচাপে নল'ব, চৰকাৰী কাৰ্যসূচী নহয়, এইটো এটা আমাৰ ভৱিষ্যতৰ কাৰণে আমাৰ নিৰাপত্তা। আৰু প্ৰত্যেকে এই প্লেণ্টেশ্যন এটা বিশেষ আমাৰ পৰ্টেল আছে, প্ৰত্যেকখন স্কুলত দিয়া আছে, প্ৰত্যেকখন মানুহক দিয়া আছে। পৰ্টেলত তেওঁলোকে ফটোটো আপলোড কৰিব লাগিব আৰু আপলোডৰ সময়টো আপলোড 20 তাৰিখলৈকে বঢ়াই দিয়া হৈছে। আৰু ৰেজিষ্ট্ৰেশ্যনটো আমাৰ আজি যোৱাকালি শেষ হৈছিলে, কিন্তু 5 তাৰিখলৈকে আমাৰ এইটো ৰেজিষ্ট্ৰেশ্যনটো বঢ়াই দিছে। গতিকে অকল গছপুলি ৰোপণ কৰি নহয়, গছপুলি ৰোপণ তাক প্ৰতিপালৰ লগতে ৰোৱাৰ সময়ত ফটো এটা লৈ পেলাই আপলোড কৰিব লাগিব। চ' এইটো যাতে ৰেকৰ্ড এটা হয়। আৰু এইবাৰ এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা এইটো যাতে সংগতি ৰাখি এটা তেওঁলোকে ইতিমধ্যে এটা প্ৰজেক্ট আৰম্ভ কৰিব, সেই পেৰ মা কি নাম। গতিকে একেটা হ'ব ইণ্টিগ্ৰেট কৰা আছে একেটা পৰ্টেল আমাৰ অমৃত আন্দোলন বৃক্ষ আন্দোলনৰ যিটো পৰ্টেল সেইটো চেণ্ট্ৰেল পৰ্টেল ইণ্টিগ্ৰেট কৰা আছে। ইয়াত আপলোড কৰাৰ লগে লগে সেই বস্তুটো অট'মেটিকেলি তালৈ গুচি যাব। গতিকে মই আহ্বান কৰিম যোনে